শতাধিক বছৰ আগতে অসমৰ পৰা হেৰাই যোৱা অসমৰ এক অমূল্য সম্পদ অসমলৈ উভতি আহিব। হয়, আমি ক'ব খুজিছোঁ বৃন্দাবনী বস্ত্ৰৰ কথা। ১৬শ শতিকাত কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ পৰামৰ্শত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত আৰু মথুৰাদাস বুঢ়া আটাৰ নেতৃত্বত তাঁতিকুছিৰ তাঁতিসকলে চকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বাণীৰ এই বিশেষ বস্ত্ৰখন তৈয়াৰ কৰিছে। এই বস্ত্ৰখনিত শ্ৰীকৃষ্ণৰ লীলা খেলা সম্বলিত আছিল। সময়ৰ সোঁতত ঘটনাক্ৰমে অসমৰ পৰা ভূটানৰ পৰা তিব্বত হৈ এই বস্ত্ৰখন ইউৰোপীয় ব্যৱসায়ীসকলৰ হাতত পৰে আৰু প্ৰায় 1904 চনত ব্ৰিটিছ মিউজিয়ামত এই বস্ত্ৰখনে স্থান লাভ কৰে আৰু তেতিয়াৰ পৰাই অসমৰ এই অমূল্য সম্পত্তি ব্ৰিটিছ মিউজিয়ামত প্ৰদৰ্শিত হৈ আছে। অশেষ প্ৰচেষ্টা আৰু আলাপ আলোচনাৰ অন্তত বৃহত্তৰ অসমীয়া জাতিৰ চহকী সৃষ্টি কৃষ্টিৰ চানেকি এই 937 চেণ্টিমিটাৰ দীঘল আৰু 231 চেণ্টিমিটাৰ বহল সূক্ষ্ম ৰেচমেৰে তৈয়াৰী বৃন্দাবনী বস্ত্ৰখন 2027 চনত 18 মাহৰ কাৰণে অসমত প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে 2025 চনৰ 17 নৱেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক ঐতিহাসিক পত্ৰত স্বাক্ষৰ কৰে। বৃন্দাবনী বস্ত্ৰ কেৱল এখন বস্ত্ৰই নহয়, ই অসমৰ শিল্প, সাহিত্য, আধ্যাত্মিক ঐতিহ্য আৰু চহকী সংস্কৃতিৰ এক নিদৰ্শন। বৃন্দাবনী বস্ত্ৰ অসমৰ জাতীয় জীৱনৰ অন্যতম উজ্জ্বল বাখৰ, যি সদায় জিলিকি থাকে।